হয় সুনীত চাওক, ইতিমধ্যে মই ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ যি বামুণগাঁও অঞ্চল আছে, এই বামুণগাঁও অঞ্চলত মই উপস্থিত আছোঁ। যদিও আপুনি উল্লেখ কৰিছে যে ডিব্ৰুগড় জিলাৰ যিগৰাকী অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত অঞ্চলত ভ্ৰমণ কৰিছে বা আৰ্থিক সাহায্য প্ৰদান কৰিছে, এই মুহূৰ্তলৈকে কিন্তু দুলীয়াজান বিধানসভা সমষ্টিৰ যি বামুণগাঁও অঞ্চল আছে, বামুণগাঁও অঞ্চললৈ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ এতিয়ালৈকে প্ৰৱেশ ঘটা নাই। মই পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰ জৰিয়তে দেখাবলৈ বিচাৰিছোঁ। এয়া হৈছে বিগত প্ৰায় এসপ্তাহ ধৰি বামুণগাঁও অঞ্চলৰ মথাউৰিৰ ওপৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ এই পৰিৱেশ হৈছে। তেওঁলোকে এখন সাধাৰণ ত্ৰিপালৰ তলত বিগত 7 দিন ধৰি এনেদৰে আশ্ৰয় লৈ আছে। মই আশ্ৰয় শিবিৰৰ মথাউৰিৰ ওপৰত যিসকল লোকে আশ্ৰয় লৈ আছে, সেই পৰিৱেশটো মই দেখুৱাবলৈ বিচাৰিছোঁ যে বতাহ বৰষুণৰ যি সময়, যি পৰিস্থিতি, এই পৰিস্থিতিৰ মাজত তেওঁলোকে নিজৰ লাম লাকটো বান্ধি এনেদৰে যি মথাউৰিৰ ওপৰৰ যি অস্থায়ী যি শিবিৰ, এই শিবিৰত তেওঁলোকে বসবাস কৰিবলগীয়া পৰিস্থিতি এক উদ্ভৱ হৈছে। কিন্তু মই পুনৰ দোহাৰিছোঁ, এই মুহূৰ্তলৈকে কোনো অভিভাৱক মন্ত্ৰী বা কোনো চৰকাৰী বিষয়া বামুণগাঁও অঞ্চললৈ অহা নাই। মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ তেওঁলোকে কিদৰে এখন সাধাৰণ চালিৰ তলত মথাউৰিৰ ওপৰত তেওঁলোকে নৈশ আহাৰ গ্ৰহণ কৰিবলগীয়া হৈছে, নৈশ আহাৰ প্ৰস্তুত কৰিবলগীয়া হৈছে, সেই পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ। আৰু এই যিটো বামুণগাঁও অঞ্চলৰ মথাউৰি, এই মথাউৰিৰ ওপৰত অতি কমেও 30টা পৰিয়ালে বিগত 7 দিন ধৰি এনেধৰণে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। এয়া আছে বামুণগাঁও অঞ্চলৰ মথাউৰিৰ ওপৰ যিটো অস্থায়ী আশ্ৰয় শিবিৰ, যিসকল লোকে সাধাৰণ এখন ত্ৰিপালৰ তলত এনেধৰণে বসবাস কৰিবলগীয়া হৈছে, সেই পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ। আৰু তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। এগৰাকী মহিলাই এই সাধাৰণ টাৰ্পলিনখনৰ তলতেই তেওঁলোকৰ নৈশ আহাৰ প্ৰস্তুত কৰিবলগীয়া হৈছে। বাইদেউ, আপোনালোকে কিমান দিন ধৰি ইয়াত এনেদৰে আশ্ৰয় লৈ আছে? যোৱা দেওবাৰৰ পৰা এনেকৈ আছে। কোনোবা মন্ত্ৰী আহিছে নাই? নাই, এনে দিছে খোৱা বস্তু কিবা। সাধাৰণ যিখিনি নৈমিত্তিক যিখিনি খাদ্য, সেই খাদ্য সামগ্ৰীখিনি তেওঁলোকে লাভ কৰিছে যদিও এতিয়ালৈকে চৰকাৰীভাৱে পৰ্যাপ্ত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ঔষধৰ পৰা আৰম্ভ কৰি যিখিনি খোৱা পানী যোগান, বিশুদ্ধ খোৱা পানী যোগানৰ যিটো ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থাখিনি এতিয়ালৈকে হোৱা নাই। ইয়াত কিছু সংখ্যক লোক আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকে আজি সুদীৰ্ঘ দিন ধৰি বানপানীৰ সৈতে এক প্ৰকাৰ যুঁজ দিবলগীয়া হৈছে। কিমান দিনৰ পৰা এনেদৰে মথাউৰিৰ ওপৰত আশ্ৰয় লৈ গৈ আছে? আমাৰ আজি 4 দিন হৈ গ'ল, আজি লগাই 4 দিন হৈ গ'ল। বহুত আমি দুখতে আছোঁ আৰু পানী আমাৰ ঘৰত কমচে কম কঁকাললৈকে আছিলে। আৰু যিদৰে আমি সহায় পাইছোঁ এনেকৈ নহয় সহায় পোৱা নাই, কিন্তু যিদৰে আমি পাব লাগিছিলে সেইদৰে পোৱা নাই। যেনেকৈ আমি তেলপাৰৰ কথা যদি কওঁ, আমি সৰু তেলপাল পাইছোঁ। কোনোবাই নিজৰ পকেটৰ পৰা ধন ভাঙি পিনিও তেলপাল, কাৰণ আমি বস্তুখিনি বচাব লাগিব। যেনেকৈ মোৰ ঘৰতো মই বহুত বস্তু আমি বচাবই নোৱাৰিলোঁ, এনেকৈ বহুত ফেমিলি ইয়াতে আছে, বহুত বস্তু বচাব নোৱাৰিলে। এতিয়া বৰষুণ আৰম্ভ হৈছেই, সাধাৰণ টাৰ্পলিনখনে ইমান জোৰে অহা বৰষুণ যাক আপোনালোকে ৰখাব পাৰে নাই জানো? ভিতৰত কেনেকৈ থাকে? কালি ৰাতি এটা বতাহ আহিছিলে, তেতিয়া আমি তেলপালখন এনেকৈ ধৰি পিনি ৰখি আছিলোঁ। আকৌ উঠি পিনি ৰাতি 11টা বজাত আমি ৰছী মেৰাই দিছোঁ, যেনেকৈ এইটো উৰি নাযাক, তেনেকৈ হিচাপত তিতি পিনি চলি আছোঁ। প্ৰকৃতিৰ লগত আমি যুঁজিব নোৱাৰোঁ, প্ৰকৃতি যেন। কিন্তু মই এইটোৱে ক'ব বিচাৰোঁ যে যেতিয়া কিবা এটা ইনফৰ্মেশ্যন পায় বা যেতিয়া পানীটো বাঢ়িবলৈ, তেতিয়া চৰকাৰে জানেই বস্তুটো, তে সিহঁতি আগতীয়াকৈ যদি যেতিয়ালৈকে একশ্যনটো নলয়, যেতিয়ালৈকে সিহঁতি আগতীয়াকৈ যদি কিবা এটা ছিষ্টেমত যদি কিবা এটা কামটো কিবা কৰি ল'ব পাৰে, তেনেহ'লে আমাৰ কাৰণে বহুত ভাল হয়। আৰু এইটো সমস্যা আমাৰ ইয়াত চলি আছে। আজি মই যেতিয়াৰ পৰা দেখিছোঁ, মানে মই যেতিয়াৰ পৰা বুজদাৰ হৈছোঁ, বুজি পাইছোঁ, তেতিয়াৰ পৰা এইটো ছিষ্টেম ইয়াৰ পৰা চলি আছে, পানীৰ সমস্যাটো। হয় সুজিত ভাই, এইখিনি মই তথ্যভিত্তিক কিছু আভাস আপোনাৰ জৰিয়তে জনাব বিচাৰিছোঁ যে ডিব্ৰুগড় জিলাৰ মুঠ 7টা ৰাজচক্ৰৰ অন্তৰ্গত 181খন গাঁও এইবাৰ আহাৰমহীয়া বানত প্লাবিত হৈছে। আৰু ইয়াৰ পৰা এই বানৰ পৰা অতি কমেও 53,000 লোক প্ৰত্যক্ষভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আপুনি যদি চাই, তিনিচুকীয়া জিলাতো 4টা ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 90খন গাঁও এবাৰ আহাৰমহীয়া বানৰ কবলত পৰিছে, য'ত 52,000 লোক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। যদিও বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে, কিন্তু তেওঁলোকৰ মূল বাসগৃহত থাকিব পৰাকৈ এতিয়াও পৰিৱেশ স্বাভাৱিক হৈ উঠা নাই। মই বামুণগাঁও অঞ্চলত আছোঁ, ইয়াত এতিয়া নিশ্চয় জিতুল দত্ত, মই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।